Hello everyone, welcome to this video. আমি এডিআৰিৰ বাবে সাধাৰণ গণিতৰ আলোচনা কৰি আছিলোঁ। এটো আমাৰ 12 নম্বৰ খণ্ডটো। ইয়াতে হুট, সৰল হুট আৰু চক্ৰবৃদ্ধি হুটৰ বিষয়ে আলোচনা কৰিম। এটো আমাৰ 1 নম্বৰ খণ্ড হৈছে আৰু ইয়াতে আমি অকল সৰল হুটৰ বিষয়ে আলোচনা কৰিম। ইয়াতে আমি 3টা প্ৰশ্ন লোৱা হৈছে। আজি ভিডিওটোৰ প্ৰথমটো প্ৰশ্ন, দুবছৰত 56,000 টকাৰ ৰাশিৰ ওপৰত 280 টকা হুট হিচাপে কিমান হাৰে দিব লাগিব। ঠিক আছে, এতিয়া আমাৰ যদি আমি চাওঁ সূত্ৰটো আমাৰ কেনে ধৰণৰ আছিলে এস আই। ঠিক আছে, এস আই মানে সিম্পল ইন্টারেস্ট। ঠিক আছে, এস আই ইকুয়াল টু পি আর টি বাই 100 আছিলে ইয়াতে আমাৰ এতিয়া পি টো দিয়া আছে এটো। ঠিক আছে, এটো হৈ গল পি আৰু ওপৰত কিমান টকা হুট দিছে, হুট দিছে ইমান টকা। হুট মানে আমাৰ কি হৈ যাব সিম্পল ইন্টারেস্ট। ঠিক আছে, এটো আমাৰ হৈ গল এস আই। এস আই টো ইমান দিব লগিয়া আছে 280 টকা। ঠিক আছে, বছৰটো হৈ গৈছে সময়টো সদায় আমি টি হিচাপে ধৰিছো। টি পি টি আছে, পি আছে, এস আই আছে। ঠিক আছে, এতিয়া আমাৰ নাই কোনটো, এই আৰ টো নাই। আৰ টোৱে উলিয়াবলৈ কৈছে। আৰ টো কি বুলি কৈছে, কিমান হাৰে দিব লাগিব হুটটো। ঠিক আছে, হুটটো দিবলৈ কৈছে, আৰ মানে হুটৰ হাৰ। ঠিক আছে, এতিয়া আমি যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে আৰ টো আমি যদি হেফালে থৈ দিওঁ তে কেনে ধৰণে হ'ব, এটো আমাৰ এফালে আহিলে কি হৈ যাব, এটো হৈ যাব পূৰণ। হৰণ থাকিলে পূৰণ হ'ব। ঠিক আছে, এস আই লগত আমাৰ কি হৈ যাব, এস আই ইনটু 100। ঠিক আছে, এটো আই এস আই ইনটু 100 আৰু এফালে এইকেইটা পূৰণ হৈ আছে আৰ লগত। তেতিয়া এফালে আহিলে কি হৈ যাব, হৰণ হৈ যাব, পি হৈ যাব ইনটু টি হৈ যাব। ঠিক আছে, এফালে কি থাকি আহিলে, আৰ টো থাকি আহিলে। এতিয়া আমি ইয়াতে ভ্যালুকেইটা বহাই দিম কি ধৰণে আমি পাওঁ। এস আই টো আমাৰ কিমান আছে, এস আই টো 280 ইনটু 100। ঠিক আছে, পি টো আমাৰ হৈ গল, পি টো আমাৰ কিমান হৈ গল 56,000 56,000 আৰু আমাৰ সময়টো দিয়া আছে বছৰত। আমাৰ সময়টো বছৰত নাথাকিলে বছৰলৈ উলিয়াই ল'ব লাগিব। ঠিক আছে, এই হুটৰ হাৰ আমি বছৰেকত আমি আলোচনা কৰোঁ। ঠিক আছে, উলিয়াব লাগে। এতিয়া আৰ টো আমাৰ আহি যাব হেফালে আৰু এতিয়া আমি ইয়াতে শূন্যকেইটা কটাকটি কৰিম। ঠিক আছে, কেনসেল যাম, এটা শূন্য তলৰ লগত ওপৰৰ শূন্যকেইটা যাব। ঠিক আছে, এইফালত 3টা শূন্য, ওপৰ 3টা শূন্য লগত গুচি গ'ল। পিছত থাকিলে শূন্যকেইটা কাটি দিব পাৰোঁ এনেকে ধৰণে সহজভাৱে, কিন্তু মাজত থকাটো আমি এনে ধৰণে কটাকটি কৰিব নোৱাৰোঁ। এতিয়া তলত কিমান থাকিল, ওপৰত কিমান থাকিল আমি চাম। তলত এই 56 আৰু এই 2টো থাকিলে এটা পূৰণ কৰি দিলোঁ। 6 দুগুণ 12, 2 উকলিলে 1, 5 দুগুণ 10 একে 12 আহি গ'ল। ঠিক আছে, আকৌ যদি আমি ওপৰত চাওঁ 20 কিমান আছে, 28 আছে। ঠিক আছে, 10 একে 11 হ'ব লাগিছিলে, এইটো আমাৰ 11। ঠিক আছে, 10 একে 11, ইয়াতে আমাৰ 112 আহিছে, 112 আৰু এইফালে আহিছে আমাৰ আৰ। ঠিক আছে, এতিয়া আমি কি কৰিব লাগিব, হৰণ কৰি দিওঁ। ইয়াতে যিহেতু পইণ্টত আছে এই গোটেইকেইটা ভ্যালু, এতিয়া পইণ্টত উলিয়াবলৈ হ'লে আমি হৰণটো কৰিবই লাগিব। এতিয়া আৰৰ ভ্যালুটো আমাৰ এইফালে পইণ্টত ওলাই যাব। আমি হৰণ কৰিবলৈ এইফালে ওপৰটো পাতি লওঁ 28 আৰু এইফালে 112। ঠিক আছে, 112 ওলাইছে আৰু ইয়াতে আমি কি কৰিম, এতিয়া আমাৰ যিহেতু এইটো সৰু, ইয়াত 3টা আছে, ইয়াত 2টাহে অংক আছে, তেতিয়াহ'লে আমি পইণ্ট এটা দি দিলোঁ। পইণ্টটো দি দিব লাগিলে 0 আহি গ'ল। ঠিক আছে, 2 দিব লাগিলে কিমান হ'ব, 2 দিব লাগিলে আমাৰ 112, 2 দিব লাগিলে আমাৰ পূৰণ কৰিব লাগিলে এইফালে 4 2 1, 4 2 1 নহয় 2 আহিব। ঠিক আছে, এইফালে আমাৰ 2 দি দিছোঁ, কিমান আহিছে 2 2 4 আহিছে। আকৌ আমি মাইনাছ কৰিছোঁ, 10ৰ পৰা 4 গ'ল 6 আহিলে। আকৌ এইফালে 7ৰ পৰা 2 গ'ল, কিমান আহিলে 5 আহিলে। ঠিক আছে, আকৌ পইণ্টটো থকাৰ কাৰণে এইটো সৰু কাৰণে আকৌ এটা শূন্য এটা তললৈ নামি আহিলে। ঠিক আছে, এতিয়া আমাৰ কিহে যাওঁ চাওঁ, 112, এতিয়া আমাৰ 2 থকা ইয়াতে আমাৰ কি আছে 5 আছে। এনেকে ধৰণৰ চাব পাৰোঁ 5 যায় নেকি। ঠিক আছে, আমি অপশ্যনৰ লগত মিলাই চাইছোঁ। ঠিক আছে, শূন্য আমি ডাইৰেক্ট হেতু দিও দিব পাৰোঁ। ঠিক আছে, দিও দিব পাৰোঁ, তথাপিও আমি আমাৰ সন্তুষ্টিৰ কাৰণে আমি এনেকে ধৰণে চাবও পাৰোঁ। 5 গুণ 10, 10ৰ শূন্য উকলিলে 1। ঠিক আছে, 5 গুণ 5 উকলাকে 6 আৰু 5 গুণ 5 এইফালে বহিলে 5 6 0 ওলালে। ঠিক আছে, 5 যাব আৰু হেতু গ'ল। এতিয়া আমাৰ কিমান লালে হৰণ কৰাৰ পিছত 0.25 আৰু আৰ মানে হৈ গৈছে হাৰ। আৰটো হৈ গ'ল আমাৰ ৰেট অফ ইণ্টাৰেষ্ট। ঠিক আছে, ৰেট অফ ইণ্টাৰেষ্ট কিমান লালে, কিমান হাৰ সুদ দিবলগীয়া হ'ব, সুতৰ হাৰ কিমান হ'ব, সুতৰ হাৰ হ'ব 0.25। ঠিক আছে, এনেকে ধৰণে আমি এইটো কৰিব পাৰোঁ। তাৰ পিছৰটো আমি চাওঁ কি বুলি ক'লে, কুৱেশ্যন নাম্বাৰ 2, 20 বছৰৰ ভিতৰত এটা ধনৰ যোগফল। ঠিক আছে, এটা ধনৰ মূলধনৰ আৰু এটা মূলধনৰ যোগফল সৰল হুটত কিমান হয়গে 4 গুণ হয়।
সুতৰ হাৰ বিচাৰি উলিওৱা ঠিক আছে এটো এটা সাধাৰণ আমাৰ প্ৰশ্ন নহয় এটো আমি কেনেকৈ ধৰণে কৰিব লাগিব আমি ইয়াতে আলোচনা কৰিম ঠিক আছে ইয়াতে আমাৰ কিমান গুণ হ'ব দি থোৱা আছে 4 গুণ হ'ব ঠিক আছে 4 গুণ হ'ব আমাৰ ইয়াতে দি থোৱা আছে আমি এনে ধৰণৰ অংকবিলাক কৰিবলৈ আমি কি কৰিব লাগিব এটা শৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰিব লাগিব আৰু হেতু হৈছে r যেহেতু আমাৰ সুতৰ হাৰ বিচাৰি উলিয়াবলৈ কৈছে ঠিক আছে r = আমি যদি লিখি দিও 100 n minus 1 by t ঠিক আছে n minus n টো হৈ গৈছে কি গুণ কিমান টাইমছ ঠিক আছে এতিয়া আমি r টো উলিয়াবলৈ হলে ইয়াৰ ভ্যালু কিটা বহাই দিও ওপৰত হৈ গল 100 আৰু n ৰ ভ্যালুটো হৈ গৈছে 4 আৰু এইফালে হৈ গৈছে -1 by t t টো কিমান বছৰ দিছে 20 বছৰ দি থোৱা আছে 20 বছৰ ঠিক আছে t মানে সময় আৰু এটো আমাৰ 20 টো এটো কিমান বাৰ যাব 20 টো এটো আমাৰ যাব 5 বাৰ 5 20 100 ঠিক আছে আৰু এইফালে এটো কৰিব লাগিলে কিমান হৈ গল এটো হৈ গল 3 3 5 গুণ তলত নাই আৰু একো ঠিক আছে 15 হৈ গল আৰু কিমান পালো 15 এটা 15% কোড আছে ডিট অতি সহজভাৱে এটো ওলাই গল ঠিক আছে r টো সদায় কিহত থাকিব পাৰ্সেন্টেজত থাকিব আৰু t টো ওলাব লাগিলে সদায় কিহত থাকিব ইয়াৰ্ছত থাকিব বা বছৰত থাকিব ঠিক আছে আৰু p টো আৰু si টো হেকিটা আমাৰ ৰেস আৰু টকাত থাকিব ঠিক আছে ৰুপিছত থাকিব আমি এটা তাৰ পিছৰটোলে যাও এটো আমাৰ উজু আছিল সহজভাৱে ওলালে তাৰ পিছৰ কোৱেশ্চন নম্বৰ 3 দুবছৰৰ বাবে 1550ৰ সৰল সুত একে সময়ৰ বাবে 1450ৰ সৰল সুততকৈ 20 বেছি সুতৰ হাৰ বিচাৰি উলিওৱা ঠিক আছে ইয়াতে সুতৰ হাৰ আৰু সময়টো একে মানে আমাৰ ইয়াতে দুটা আমাৰ কন্ডিশন আছে এটা কন্ডিশনত এটো হৈ গল আমাৰ মূলধন 1 আৰু এটো হৈ গল 2 নম্বৰ মূলধন ঠিক আছে p2 প্ৰিন্সিপাল 2 এতিয়া আমাৰ সময়টো কি বুলি দিছে 2 বছৰ এতিয়া t ইয়াতে t1 = t2 আৰু = 2 বছৰ ঠিক আছে 2 বছৰ ইয়াৰ এতিয়া r1 = r2 আমি হেতুকে ধৰিছো কি r বুলি ধৰিছো ঠিক আছে এতিয়া আমাৰ আৰু এটা কন্ডিশন আছে যে ইয়াতে এডখৰ পৰা ওলাব এটো আমাৰ যোনটো p1 মূলধন আছে সৰল সুত একে সময়ৰ বাবে ইমান টকাৰ সৰল সুততকৈ 20 বেছি ঠিক আছে দ্বিতীয়টোতকৈ কিমান বেছি প্ৰথমটো বেছি কিমান বেছি 20 বেছি কাটকৈ দ্বিতীয়টোতকৈ ঠিক আছে তে আমি যদি এই দুটা মাইনাস কৰো তেতিয়া কিমান লাভ i1 ইন্টাৰেষ্ট 1 আৰু ইন্টাৰেষ্ট 2 টো যদি আমি মাইনাস কৰি দিও তেতিয়া হলে 20 টকা কি হৈ যাব 20 টকা আমাৰ বেছিকৈ ওলাব আকৌ এই কন্ডিশনটোকে যদি আমি উল্টাকে পাতো উল্টাকে মানে কি i2 - i1 কে কৰিব লাগিলে আমাৰ -20 rupees থাকি যাব ঠিক আছে উল্টা কৰি দিব লাগিলে এতিয়া মাইনাসত আহি যাব এতিয়া মাইনাসত কেলে কইলো এতিয়া আমাৰ ওচৰত এটা ফৰ্মুলা আছে যেটো দুটা আমাৰ সম্পৰ্ক হে দুটা সম্পৰ্ক i2 - i1 ঠিক আছে i1 আৰু এটুক যদি আমি এফালে p2 এটা 2 টো ফাৰ্স্টে আহিছে ঠিক আছে দ্বিতীয়টোৰ পৰা আমি প্ৰথমটো মাইনাস কৰিব লাগিব p r আৰু t p r t এইগিটা আমাৰ একে একে থকা কাৰণে একে একে পাতিলো ঠিক আছে আৰু এফালে মাইনাস কৰিব লাগিলে কি হ'ব p1 r1 ও একে হেতু কাৰণে r এ পাতিছো এইগিটা আমি r1 r2 r বুলিয়ে ধৰিছো ঠিক আছে আকৌ ইটো আমাৰ t2 2 years t2 t বুলিয়ে ধৰিছো আৰু দুইটা ঠাইত আমি 2 years পাতিম ঠিক আছে এটা এটো আমাৰ হৈ গল ফৰ্মুলা এডখত আমাৰ 2 আহিব লাগে এডখটো 2 এডখটো 1 এডখটো 1 এতিয়া এই গোটেই গিটাৰে ভ্যালু বহাই দিম আৰু ঠিক আছে এটা বহাই দিব লাগিলে কি হ'ব এতিয়া আমাৰ একে একে থকা গিটা হৈ গল এইগিটা একে এই দুটা একে ঠিক আছে p আৰু t r আৰু t আৰু আমাৰ p2 p1 টো হে বেলেগ তেতিয়া হলে আমি এইগিটা কমন লৈ লৈছো r2 টো আমি উলিয়াব লাগে ঠিক আছে আৰু t2 আমাৰ কি হ'ব t2 2 আহে t2 2 into 2 আৰু বাকি গিটা আমি কমন ললে p2 টো কিমান আহি গৈছে p2 হৈ গৈছে আমাৰ এটো 1450 মাইনাস আৰু p1 টো হৈ গৈছে 1550 ঠিক আছে 1550 এতিয়া আমাৰ এটা কেনেকে ধৰণে কৰিম এফালে আমাৰ এটো মাইনাস কৰিব লাগিলে কি আহিছে -20 ঠিক আছে 20 আহিছে এতিয়া আমি চাও এটো যদি এফালে লৈ যাও এই 100 টো যদি এফালে লৈ যাও কি হৈ যাব 100 টো আমাৰ হৰণ হৈ আছে এফালে গলে পূৰণ হৈ যাব পূৰণ হলে কি হ'ব এফালে পিছফালে আৰু দুটা শূন্য বহি যাব আৰু হেতুৱে -20 এটো 20 আছে আৰু এটো ইফালে গৈ পূৰণ হ'ব লাগিলে আৰু দুটা পিছফালে একৰ পিছত শূন্য আছে যেহেতু
আমি তেনেকৈ ধৰণে বহাই দিব পাৰোঁ ঠিক আছে এতিয়া আমাৰ এইফালে কি আহি গ'ল 2r আহিছে আৰু এইটো মাইনাছ কৰি লওঁ মাইনাছ কৰিলে কিমান পাম মাইনাছ কৰিলে আমি পাম মাইনাছতে পাম আৰু ঠিক আছে 15501450 এতিয়া মাইনাছ কৰিলে 0 5 পৰা 5 গ'ল 0 আৰু 5 পৰা 4 গ'ল 1 এইফালে 0 ঠিক আছে 100 আমি 100 পালোঁ -100 এতিয়া -100 টো আমি কি কৰিম এইটো লগত কৰি দিম ঠিক আছে -2000 এইটো অলৰেডি এইফালে আছিলে ঠিক আছে আৰু এইফালে এই দুটা কৰি দিব লাগিলে কিমান হৈ যাব 2 * 100 2 * 100 কৰি দিব লাগিলে কি হৈ যাব আমাৰ 200 হৈ যাব ঠিক আছে 2 ৰ পিছত শূন্য লাগি যাব আৰু r ৰ লগত কি হৈ যাব -200r এতিয়া আমি তাৰ পিছৰ ষ্টেপটো এনেকৈ ধৰণে কৰিম এইফালে থকাটো -200 তিনিটা আছে আৰু এইফালৰ যোনটো r ৰ লগত কি হৈ আছে ইনটু হৈ আছে একেলগতে থকা মানে ইনটু আৰু হিফালে গ'লে কি হৈ যাব ডিভাইড হৈ যাব ঠিক আছে ডিভাইড এইফালে 200 হৈ গ'ল আৰু ওপৰৰ মাইনাছ তলৰ মাইনাছ গুচি গ'ল এইফালৰ দুটা শূন্য এইফালৰ দুটা শূন্য গুচি গ'ল 2 20 কাটিলো কিমান পালো 10 এইফালে থাকিলে কিমান r ইকুৱেল টু কিমান পালো তেতিয়াহ'লে r ইকুৱেল টু 10 পালো 10% মানে এতিয়া আমাৰ ইয়াতে কোনটো মিলিছে d2 অপচন d2 মিলিছে ঠিক আছে এনে ধৰণে আমি এই ধৰণৰ প্ৰশ্নবিলাক আমি কৰিব পাৰোঁ ঠিক আছে বুজি পালে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিলে ছাবস্ক্ৰাইব কৰি থব এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবৰ বাবে ধন্যবাদ